সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ মূৰ্তি বনোৱাত ব্যস্ত এতিয়া কলিয়াবৰ নাগ শংকৰৰ শিল্পী পেঞ্চনাৰ ধীৰেন বৰঠাকুৰ। কাৰণ সমাগত সৰস্বতী পূজা আমাৰ সহযোগীয়ে দেখুৱাইছে এনেদৰেই কলিয়াবৰ নাগ শংকৰৰ শিল্পী পেঞ্চনাৰ ধীৰেন বৰঠাকুৰ এনেদৰেই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তি অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। উল্লেখ কৰিব লাগিব যে 2024-25 বৰ্ষত অসম চৰকাৰৰ পৰা এইগৰাকী শিল্পীয়ে লাভ কৰিছে শিল্পী পেঞ্চনাৰ। আমি পোনে পোনে সেই পেঞ্চনাৰ শিল্পীগৰাকীৰ সৈতে কথা পাতিম। সমাগত সৰস্বতী পূজা আপুনি কেনেদৰে ব্যস্ত হৈছে? আপোনালোকলৈ নমস্কাৰ থাকিল। এতিয়া মই ব্যস্ত মানে মই মূৰ্তি 32খন মূৰ্তি বনাইছোঁ, সৰস্বতী মূৰ্তি বনাই এয়া এতিয়া মই শেষ পৰশ দিয়াত ব্যস্ত। তাৰমানে মই মুকুটখিনি লগালোঁ, এতিয়া মই কামখিনি আগতীয়া কৰিছোঁ কাৰণ বতৰো বেয়া হৈ আছে আৰু মই অকলশৰে কৰা মানুহ, গতিকে মই বহুত দিন আগৰ পৰা কামখিনি কৰি আছোঁ। এতিয়া মানে মই লাষ্ট পৰ্যায়ত উপস্থিত হৈছোঁহি আহি। মই এতিয়া চুলি লগাবলৈ বাকী আছে আৰু অলপ কিবা কিবি সূক্ষ্ম কাম দৃষ্টি দিবলগীয়া আছে। ইমানেই কাম আছেগৈ, মই বাকীখিনি কাম আগতীয়াকৈ কৰি শেষ কৰিছোঁ। গতিকে মই আগুৱাই আছোঁ কামত। আপোনাৰ মূৰ্তি কলৈ যাব? মোৰ মূৰ্তি এইফালে কুঠৰি হাইস্কুললৈকে যাব আৰু ইফালে বৰভগীয়ালৈকে যাব। তাৰপাছত কলিয়াবৰ কলেজ, BEd কলেজ, তাৰপিছত জুনিয়ৰ কলেজ, এনেকুৱা মানে কলিয়াবৰৰ প্ৰায়কেইটা অনুষ্ঠানে মোৰ ইয়াৰ পৰা নিব। ফ্ৰেণ্ডশ্বিপ ক্লাব জখলা বন্ধা আছে, বিমলা একাডেমি আছে বাগজানৰ, এনেকৈ মানে প্ৰায়কেইটা মূৰ্তি যাব মোৰ ইয়াৰ পৰা। মূৰ্তিৰ দৰ কেনেকুৱা? মূৰ্তিৰ দৰ ভালেই পাই আছোঁ মই বাৰু। এতিয়া মানে মোৰ একেবাৰে তলত 1500 আৰু ওপৰত 6500 মোৰ মূৰ্তি আছে। তাৰ মাজত আৰু 3, 3.5, 4 এনেকুৱাকৈ আছে আমাৰ মূৰ্তি। সেয়া হয়, এনেদৰেই সমাগত সৰস্বতী পূজাক লৈ ব্যস্ত হৈ পৰিছে শিল্পী পেঞ্চনাৰ কলিয়াবৰ নাগ শংকৰৰ ধীৰেন বৰঠাকুৰ। সৰস্বতী দেৱীৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰা দেখা গৈছে এইগৰাকী শিল্পী পেঞ্চনাৰ ধীৰেন বৰঠাকুৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।